ৰঙামাটিত পথৰ দুৰৱস্থা। দক্ষিণ কামৰূপৰ ৰঙামাটিৰ এইটো পথ এটা পুখুৰীৰ সদৃশ। এজাক বৰষুণ দিলেই পানীত বুৰ যায় পথছোৱা। পথছোৱাই জ্বলা গলা খুৱাইছে লোকক। চাওক পথছোৱা কেনেদৰে পানীৰে উপচি পৰিছে। মানুহৰ ঘৰৰ চোতাললৈও এনেদৰে পানী সোমাইছে, যাৰ ফলত জমৰ যাতনা ভুগিছে স্থানীয় লোকে। পথছোৱাত বৃহৎ বৃহৎ গাঁতসমূহ পানীৰে উপচি পৰাৰ ফলতেই বহুতো বাহন দুৰ্ঘটনাত পতিত হৈ আহিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক প্ৰায় ৩ মাহৰ আগতেই কথাটো অৱগত কৰাত অতি শীঘ্ৰেই পথছোৱা মেৰামতি কৰি দিয়াৰ আশ্বাস দিছিল যদিও এতিয়ালৈকে বিধায়ক হেমাংগ ঠাকুৰীয়াই এই পথছোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই। এতিয়া বিধায়ক হেমাংগ ঠাকুৰীয়াক এই পথছোৱা অতি শীঘ্ৰেই মেৰামতি কৰি দিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে। মিৰ্জাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তিনি মাহ হ'ল আৰু আমি বিধায়ক তাকে এই 2বাৰ গেলো। বিধায়কে গ'ল মানে যাৰ লগে লগে কৈছে অহাকালিয়ে কামটো হ'ব, কিন্তু সেনেকৈ আমাক কৈ থাকে, কিন্তু আজিলৈ মানে কোনো দিন একো ব্যৱস্থা লোৱা নাই। আৰু PWৰ মানুহ আহি পেলাই ফিৰি যায় মানে সিহঁতে মানে ৰিক্স নলয়। মানে পানীটো ওলাই দিয়া ড্ৰেইন খানি দিওঁ বুলি কয়, কৈ পেলাই আৰু মানে সিহঁতে কয় আমি ৰিক্স ল'ব নোৱাৰোঁ, আপোনালোকে নিজে কৰক, দৰকাৰ হ'লে আমিও নিজৰ পকেটৰ পৰা অলপ পইচা দিম, সেনেকৈ কৈ পেলাই গুচি যায়। বিধায়কৰ পথেৰে সিহঁতে আৰু সেনেকৈ কৈ আমাক গুচি যায়। গতিকে আমি এতিয়া মানুহে এই অৱস্থা দেখিছে নে? মানুহৰ ঘৰত পানী এতিয়া কিমান ঘৰৰ ভিতৰে পানী সোমাইছে। এনে অৱস্থা আজি ৩-৪ মাহ হৈ আছে। গতিকে এইখিনি আমাক ব্যৱস্থা হেমাংগ ঠাকুৰীয়াই কৰি দিম বুলি কৈও আজিলৈ কাণ সান নাই। গতিকে এইখিনি আমাক কৰি দিলেই ভাল পাম। ৰাস্তাটো আজি আমি মানে পথাৰেদি খোজকাঢ়ি আহিব লগা হৈছে। গতিকে বিধায়ক মহোদয়ে এইখিনি কাম আমাক কৰি দিলে আমি সুখী হ'ম। আৰু বিধায়ক ইতিমধ্যে আমি 2-3বাৰ জনাও হৈছে। আমি প্ৰায় আমাৰ একমাহ মান হ'ল আমি ছাৰক নিজাকে আমি লগ কৰিছোঁ। লগ কৰি পেলাই ছাৰক কথা জনোৱা হ'ল আৰু এই ৰাস্তাৰে ছাৰে অহা যোৱা কৰিয়ে থাকে। আমাৰ সন্মানীয় বিধায়ক আমাৰ হেমাংগ ঠাকুৰীয়াদেৱে এই ৰাস্তাৰে প্ৰায় অহা যোৱা কৰে আৰু আমি ছাৰক দেখিলে ছাৰক ইচাৰাও মানে ইংগিত দিওঁ গাড়ীৰ মানে আমি বাহিৰৰ পৰা যে ছাৰ আমাৰ হেৰিটো মানে ছাৰৰ গাড়ীখন একদিন এই ইয়াতে অলপ আগত বৰ বেয়াকৈ ছাৰ পাৰ হওঁতে মানে গাড়ীতে পৰিছিলে। ছাৰে গোটেইখিনি কথা অৱগত, ছাৰে গম পায়, কিন্তু আমি ছাৰে আমাক আশ্বাস দিছে যে ৰাস্তাটো আমি ঠিক কৰি দিম, কিন্তু এতিয়ালৈকে আমাক ঠিক কৰি দিয়া নাই। আৰু PWৰ ফালৰ পৰা এনে কোনে 1 ডাম্পাৰ মানে জাম মাটি আনি দিলে। এই চাওক আপোনালোকে মানে মাটি গুচিয়ে গ'ল। যোৱাকালি মানে ই ৰিক্সা এখন পাল্টি হ'ল আৰু আজিও আপোনালোকৰ চকুৰ সন্মুখতে এখন মানে পাল্টি অৱস্থা। ইয়াৰ পানী জমা হোৱাৰ মেইন কাৰণ এটাই যে আমাৰ ইয়াতে মাটি ফিল-আপ কৰিছে, তেখেতসকলে নলাৰ ব্যৱস্থা কৰা নাই। যি মানে এঘৰে নলাৰ ব্যৱস্থা কৰিছে, কিন্তু বাকী মানে পিছৰ ফালৰখিনিৰ মানে নলাৰ ঠিক সেনেকুৱা ব্যৱস্থা নাই। আৰু পুৰণা নলাবিলাক তেখেতসকলে বন্ধ কৰি দি দিলে। আৰু আজি জাষ্ট বেছি দিন হোৱা নাই, নতুনকৈ এটা প্লটত ৱাল দিলে তেখেতসকলে। ৱাল দি তেখেতৰ গেটৰ সন্মুখত যে নলা ৰাখিব লাগে তেখেতসকলৰ কোনো গুৰুত্ব নাই। বা আমাৰ এটা মন্দিৰ আছে, সেই মন্দিৰটোৰ মানে আগেদিও আমাৰ ৰাইজৰ লগত কথা পতা গৈছে যে মন্দিৰৰ আগেদিও তেখেতসকলে মানে নলা দিয়াৰ মানে কথা কৈছিলে, কিন্তু কোনো কাণসাৰ নাই। থাকে এইটো ভুলটো এতিয়া ক'ব গ'লে আমাৰ যিবিলাকে মাটি নতুনকৈ ফিল-আপ কৰিছে যে তেখেতসকলে যে নলা এটা ৰাখিব লাগে বা নলাৰ ব্যৱস্থা কৰিব লাগে, তেখেতসকলৰ কোনো কাণসাৰ নাই। তেখেতসকলে গেটৰ সন্মুখৰ ফালটোৰ পৰাই টোটেলি বন্ধ কৰি দিলে। শেষত মই এইটোৱে কওঁ যে আমাৰ বিধায়ক মহোদয়ক মানে মই এটা অনুৰোধ জনাওঁ যে তেখেতে যে ইয়াৰ এটা আমাক সুব্যৱস্থা কৰি দিব লাগে, সেইটোৱে মই কামনা কৰোঁ। ৰঞ্জিত নাথ, মোৰ ঘৰ ইয়াতে, মই ৰঙামাটিৰে বাসিন্দা। আজি প্ৰায় 3 মাহ ধৰি আমাৰ যিটো যন্ত্ৰণাত আমি ভুগি আছোঁ, এইটো আমাৰ বহুত ব্যস্ত ৰাজপথ। বাটৰহাটৰ পৰা আপোনাৰ লহৰঘাট সংযোগী যিটো পথ আমাৰ ৰঙামাটি ঔটতলৰ পৰা আপোনাৰ লাইব্ৰেৰী চক, যে এই ৰাস্তাটোত তাৰমানে এনেকুৱা হৈছে যে মানুহে মানে নতুনকৈ মাটি ফিল-আপ কৰিছে, কিন্তু নলাৰ ব্যৱস্থা নাই আৰু ৰাস্তাত প্ৰায় 1 আঁঠুলৈকে পানী। এই ক্ষেত্ৰত আমি আমাৰ পলকবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ
ৰঙামাটিৰ বাসিন্দা হিচাপে মই বা আমাৰ গোটেই আমাৰ মোটামুটি আমি 40-50 ঘৰ মানুহ লগ হৈ আমাৰ সন্মানীয় বিধায়ক শ্ৰী হেমন্ত ঠাকুৰীয়াদেৱক আমি লগ কৰি তেওঁক মানে কথাষাৰ অৱগত কৰিছিলোঁ আৰু তেখেতে আমাক আশ্বাস দিছিলে যে এই ৰাস্তাটো খুব সোনকালে কামখিনি কৰি দিব। কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে আমাৰ PWDৰ মানুহ কেইবাবাৰো আহিলে, কিন্তু তেখেতসকলে জুখি মাখি চাই পেলাই যে পানী ওলোৱাৰ ব্যৱস্থাটো আমাক কৰি নিদিলে। আৰু ইয়াতে বহুত মানে এক্সিডেণ্ট হ'ল, ই ৰিক্সা প্ৰায় 4-5খন পাল্টি হ'ল। লগতে স্কুলৰ মানে অহা যোৱা ল'ৰা ছোৱালীৰ বহুত মানে দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল আৰু প্ৰায় সংখ্যকে মানে আঘাতপ্ৰাপ্ত হৈছে। ই ৰিক্সা বহুত কেইখন পাল্টি হ'ল। লগতে আজি আমি মানে প্ৰায় 4-5জন লগ হৈ আমি DC অফিচত গ'লোঁ। যাই আমি মানে বাইদেউক লগ কৰিলোঁ। বাইদেউক আমি মানে নিজাববীয়াকৈ এখন দৰখাস্ত দিলোঁ। বাইদেৱে তেখেতে আমাক মানে তেখেতৰ মানে চাইন কৰাই পেলাই PWD মানে এই দৰখাস্তখন আমাক জমা দিবলৈ দিলে। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী মানে হেমন্ত বিশ্ব শৰ্মাদেৱকো মই মোৰ ফালৰ পৰা মই ৰঙামাটিৰ বাসিন্দা হিচাপে তেখেতক মই আহ্বান জনাওঁ যে আমাৰ এই ৰাস্তাটোত আমি বহুত মানে দুৰ্ভাগ্যবশতঃ আমি মানে পানীৰ মাজত থাকিবলগীয়া হৈছে আৰু আমাৰ ঘৰত প্ৰায় একাঠুলৈকে পানী, ঘৰৰ ভিতৰত বা আমি অহা যোৱা কৰা যিটো আমাৰ ৰাস্তা প্ৰায় একাঠু পানী। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব লগা হয়, কিন্তু আমি কলাত বা কান্ধত উঠাই পেলাই আমি বাছত উঠাই দিওঁ। আৰু যিবিলাক গাড়ী অহা যোৱা কৰে আৰু মানে ইমানেই যন্ত্ৰণা ভুগিব লগা হৈছে যে কোনোবা নহয় কোনোবা এখনৰ মানে বাগৰিবই আৰু এনেকুৱা অৱস্থা। আৰু